বাৰিষাৰ প্ৰথমটো বানে ইতিমধ্যে বিধ্বস্ত কৰি গৈছে কি উজনি কি নামনি। এনিভাৰত 24 আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট উজনি অসমৰ সেই বান বিধ্বস্ত অঞ্চলসমূহৰ পৰা সতীৰ্থ উৎপল আৰু ৰাজীৱৰ সৈতে মই ইতিমধ্যে শিৱসাগৰ জিলাৰ দিচাং মুখত উপস্থিত আছোঁ আৰু দিচাং মুখত আপোনালোকে দেখিব যে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ যি সংযোগস্থল ইয়াত এতিয়াও কিন্তু পানীৰ আচলতে যি জোৱাৰ সেই জোৱাৰ কিন্তু কিছু পৰিমাণেহে কমিছে, কিন্তু এতিয়াও আছে আতংকিত নৈপৰীয়া ৰাইজ। পুনৰবাৰ কৈছোঁ, মাত্ৰ 3 দিন পূৰ্বে ইয়াত আচলতে যি বিভীষিকাময় পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ পৰা কিঞ্চিত হ'লেও যদিও স্থানীয় ৰাইজসকল সকাহ পাইছে, তথাপিও কিন্তু আচলতে প্ৰথমটো বানে বিধ্বস্ত কৰি থৈ গৈছে বৃহত্তৰ অঞ্চলটি। কি খেতি বাতি কি জীৱকুল সকলোকে ক্ষতিগ্ৰস্ত কৰিছে আৰু ইয়াত আচলতে কেনেধৰণৰ প্ৰতিৰোধ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই বিষয়ে আমাৰ স্থানীয় সংবাদদাতাই বা ইয়াত হোৱা বান পৰিস্থিতিৰ বিষয়ে আমাৰ শিৱসাগৰৰ যি সতীৰ্থ সাংবাদিকসকল আছিল তেওঁলোকে ইতিমধ্যে দেখুৱাইছে। আৰু মই পুনৰবাৰ কৈছোঁ যে শিৱসাগৰৰ দিচাংমুখ অঞ্চলত আছোঁ, এটা বান বিধ্বস্ত অঞ্চলৰ। পুনৰবাৰ কৈছোঁ যে ইয়াত যিটো অঞ্চলত আমি আছোঁ আপোনালোকে দেখিব যে ইয়াত এতিয়াও কিন্তু পানীৰ আচলতে যি প্ৰকোপ সেই প্ৰকোপ আছে। আৰু প্ৰথমে আমি স্থানীয় এগৰাকী ব্যক্তিৰ লগত কথা পাতিম। দাদা, আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ। 3 দিনৰ আগলৈকে ইয়াত বিভীষিকাময় পৰিস্থিতি আছিলে, এতিয়াও যদিও আমি দিচাঙৰ ব্ৰহ্মপুত্ৰত পানী দেখিছোঁ সেয়া অলপ কমিছে বুলি আপোনালোকে কৈছে, কিন্তু পৰিস্থিতি এতিয়াও অনুকূল হৈ আছে নে আপোনালোকৰ কাৰণে? হয়, পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে, কাৰণ আমাৰ বানপানী কোন মুহূৰ্তত আকৌ আহে। সেইদিনাখনতো আমাৰ এটা ৰাতিতেই আমাৰ গোটেই মানে তছনছ কৰি দিলে ইয়াতে। আৰু ইয়াত খেতি বাতিৰ পৰা আদি কৰি সকলোখিনিয়ে আপোনালোকে এইটো অৱগত কৰিছেই বা দেখিছেই ইয়াতে। আৰু গতিকে ইয়াত যিটো ৰোধ গৰাখহনীয়া সেইটো ক্ৰমান্বয়ে হৈ আছে, ৰোধ কৰিব পৰা অৱস্থাত নাই। হয়, মই এই কথাটোকে আপোনাক সুধিব বিচাৰিছিলোঁ, য'ত গৰাখহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মাত্ৰ কেইমাহমানৰ পূৰ্বে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই সকলোকে নিৰ্দেশ প্ৰদান কৰিছিল। তাৰ পাছত কিন্তু সকলো দেখা গ'ল যে এইবাৰ প্ৰথমটো বান, আচলতে আমি যদি কওঁ এইটো বাৰিষাৰ কিন্তু প্ৰথমটো বান এই অঞ্চলৰ কাৰণে বা অসমৰ কাৰণে। অসমত কাৰণ আহাৰ মাহত এইটো বান হৈছে, আকৌ ভাদ মাহত আকৌ এবাৰ বানপানী হোৱাৰ সম্ভাৱনা থাকে। প্ৰথমটোতে আপোনালোকে তছনছ। এতিয়া চৰকাৰ বা প্ৰশাসনৰ সহযোগিতা কেনেকুৱা পাইছে? চৰকাৰ প্ৰশাসনৰ এতিয়াতো এইটো এটা আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব। গতিকে আপোনাৰ জুলাই আগষ্ট মাহলৈকেতো বাৰিষাৰ এটা প্ৰভাৱ হয়, আৰু সেইখিনিতেও তেওঁলোকেও কি কৰিব পাৰে সেইটো মানে তেওঁলোকৰ বিষয়। কিন্তু সদ্যহতে আমিতো ভাবিছোঁ যে ইয়াৰ জনসাধাৰণে ভাবে যে অন্ততঃ চৰকাৰে এইখিনিত সকাহ এটা দিব লাগে। নিশ্চয় চৰকাৰে সকাহ দিব লাগে। পুনৰবাৰ কৈছোঁ, মাত্ৰ 3 দিনৰ আগলৈকে দিচাংমুখ, শিৱসাগৰ জিলাৰ দিচাংমুখ এই অঞ্চলত য'ত আমি এতিয়া উপস্থিত হৈছোঁহি, ইয়াত আচলতে নাও লৈও মানুহ আহিব পৰা নাছিল। সেই সময়ত আমাৰ শিৱসাগৰৰ যি আচলতে সংবাদদাতা আছিল তেওঁলোকে আমাৰ এনিভাৰতৰ দৰ্শকসকলক পোনে পোনে তেওঁলোকৰ এই প্ৰতিবেদন বা বিধ্বস্তময় যি পৰিৱেশে দেখুৱাইছিল। মণি গগৈ আমাৰ লগত আছে, শিৱসাগৰ সাংবাদিক। মই মণি গগৈ জানি মণি 3 দিনৰ আগলৈকে আপোনালোকে বাতৰি পৰিৱেশন কৰিছিলে, আজি কিছু অলপ পানী কমিছে বুলিও কৈছে, কিন্তু আমি নিজে দেখি আহিছোঁ খেতি পথাৰ প্ৰায় শেষ, ঘৰ দুৱাৰ প্ৰায় শেষ হৈছে। কি ক'ব এতিয়া, কেনেধৰণৰ পৰিস্থিতি আগৰ আপোনাৰ বাতৰি কৰা আৰু আজিৰ মাজত কিমান পাৰ্থক্য দেখিছে আপুনি? পাৰ্থক্য আপোনাৰ কমিছে যিহেতু পানী, আৰু আজি 3 দিনৰ আগলৈকে ইয়াত মানে পৰিৱেশটো যেনেকুৱা আমি দেখিছিলোঁ, আমাৰো চাগে বহুত দুখ লাগিছিলে। ইয়াৰ মানুহৰ মানে খোৱাটো দূৰৈ কৰা, বিশুদ্ধ পানী অকণমানো তেখেতলোকে মানে খাব পৰা নাছিলে। আৰু এতিয়ালৈ আজি আমি যোনডোখৰ জেগাত আছোঁ, যেতিয়া 3 দিনৰ আগত আহিছিলোঁ বহুত পাৰ্থক্য হয়। এতিয়া বহুত ভাল লাগিছে, অকণমান মানুহখিনি সকাহ পাব, খেতি পথাৰো অকণমান সকাহ পাব তেওঁলোকে। আৰু আগন্তুক দিনত চৰকাৰে যেন এই দিচাংমুখক লৈ পেলাই হাত হেতালি নেখেলে। পীযুষ হাজৰিকা ডাঙৰীয়াক আমাৰ এনিভাৰৰ তৰফৰ পৰা আমি কৈছোঁ যে তেখেতে আমাৰ এই মথাউৰিত অকণমান চকু দিয়ে। মই পুনৰ এই কথাটোকে সুধিব খুজিছোঁ, কাৰণ 3 দিনৰ আগলৈকে আপোনালোকে বাতৰি কৰি আছিলে, মন্ত্ৰী পীযুষ হাজৰিকাই বহুবাৰ কৈছিলে যে বাৰিষাৰ আগে আগে মথাউৰি নিৰ্মাণ কৰা হ'ব, কিন্তু দেখা গ'ল যে প্ৰথমটো বানতে বিধ্বস্ত। কি তিনিচুকীয়া, কি ডিব্ৰুগড়, কি শিৱসাগৰ, কি যোৰহাট, কি গোলাঘাট, উজনি অসমখন প্ৰায় প্ৰত্যেকটো অঞ্চলে বিধ্বস্ত আৰু বাট প্ৰয়োজনে আপোনালোকৰ এই অঞ্চলটো। গতিকে এতিয়া যি মাথাউৰি বা আপোনাৰ যি গৰাখহনীয়া এইটো কোন পৰ্যায়ত আছে? এইটো বেয়া পৰ্যায়ত আছে। আৰু তেখেতলোকে এটা কথাকে মানে বানপানী আহিলেহে তেখেতলোকে মথাউৰিলৈ আহে, আৰু মথাউৰি জিৰ'টেক এটা দি দিলে তেওঁলোকৰ কাম খতম। নিশ্চয় এয়া আছিল আমাৰ সাংবাদিক মণি গগৈ, শিৱসাগৰ আমাৰ সতীৰ্থ সাংবাদিক মণি গগৈ। আৰু এজন ব্যক্তি আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া গৰাখহনীয়া আমি যিহেতু এক বিপদ সংকুল পৰিৱেশৰ মাজত আমি আছোঁ, কাৰণ এফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু আনফালে দিচাং। মোৰ সতীৰ্থই দেখুৱাব যে ৰাজীৱে দেখুৱাব, সতীৰ্থ ৰাজীৱ কেমেৰা পাৰ্চন ৰাজীৱে দেখুৱাব যে এফালে ব্ৰহ্মপুত্ৰ এফালে দিচাং, এইটো এটা সংযোগস্থল। আৰু এটা এনেকুৱাখন ঠাই য'ত আচলতে অসমৰ বুৰঞ্জীৰ এক সুবিশাল ইতিহাস আছে, কিন্তু ক্ৰমান্বয়ে যে সেই ইতিহাস
ইতিহাস হ'বলৈ গৈ আছে। আৰু এজন ব্যক্তি আছে। দাদা, 3 দিনৰ আগৰ পৰিৱেশৰ বিষয়ে ইতিমধ্যে এনি ভাৰতৰ দৰ্শকসকলে জানিছিল যে আপোনালোকৰ এই অঞ্চললৈ আহিবলৈ কি অৱস্থা আছিল। এতিয়াও পানী যদিও কমিছে, কিন্তু এতিয়াও কিন্তু বিপদ সংকুল নহয়। বাৰিষাৰ প্ৰথমটো বানতে আপোনালোক বিধ্বস্ত। খেতি বাতি আমি দেখি আহিছোঁ, জীৱকুল আমি দেখি আহিছোঁ। প্ৰশাসনৰ বা চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ আপোনালোকৰ লগত সহযোগিতা কেনেকুৱা এতিয়া? প্ৰথম কথা হ'ল আহাৰ, শাওণ, ভাদ, আহিন, কেতিয়াবা কাতিলৈকেও পানী হয়। যিহেতু দিচাংমুখ অঞ্চল কৃষি প্ৰধান অঞ্চল, 19টা জাতি জনজাতি ইয়াত বসবাস কৰে। আমি যি স্থলীত আছোঁ এইটো এসময়ত আন্তঃৰাষ্ট্ৰীয় জাহাজঘাট আছিলে। ইয়াৰ পৰা ব্ৰিটিছে কলিকতালৈ জাহাজ, ইয়াত RSN কোম্পানী বুলি এটা কোম্পানী আছিলে, কলিকতাৰ পৰা ইয়াত জাহাজ ষ্টেণ্ড কৰে। ইয়াৰ পৰা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সা সামগ্ৰী বিদেশলৈ নিয়া, আৰু বিদেশৰ সা সামগ্ৰী বা সৰ্বভাৰতীয় কিছুমান ৰাজ্যৰ পৰা সামগ্ৰী ইয়ালৈ আদান প্ৰদান কৰা এইটো ঘাট আছিলে জাহাজঘাট। সেই জাহাজঘাটটোৰ আমি য'ত আছোঁ তাৰ পৰা কমেও 10 কিলোমিটাৰ আগত আছিলে, যি 10 কিলোমিটাৰ ক্ৰমান্বয়ে প্ৰতি বছৰে খহাই আহি ইয়াত আমি য'ত আছোঁ ইয়াত এখন গাঁও আছিলে, মিচিং জনগোষ্ঠীৰ এখন গাঁও আছিলে, যিখন গাঁও ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ল। তেওঁ বিভিন্ন স্থানত তেওঁলোকে গুচি যাবলগীয়া হ'ল। কথা হ'ল কি, আমি বিভাগীয়ভাৱে 10 বছৰৰ পৰা সামাজিক মাধ্যম, সংবাদ মাধ্যমত অসম চৰকাৰক আমি জনাই আহিছোঁ যে তেওঁলোকে যোৱা বছৰ আহিলে, পীযুষ হাজৰিকা ডাঙৰীয়া আহিলে, তেওঁলোকৰ কেবিনেট মন্ত্ৰী, বিভাগীয় কেবিনেট মন্ত্ৰী। তাৰ আগতো আহিলে আমাৰ শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়কো লৈ আহিলে। তেওঁলোকে এইডোখৰ যে বনাইছে অকণমান আমি ভাল পাইছোঁ বাৰু, কিন্তু এইডোখৰ যদি ভাল এতিয়া বালি মাটি, এডোখৰ যদি বালি মাটিয়ে বনায়, এই বৰষুণত দেখিছে নাই কেনেকৈ খহি গ'ল। এই জেগাটোত 6 ফুট 7 ফুট পানী আছিলে, এইডোখৰ ডুবি যায়। ডুবি যোৱাৰ ফলত প্ৰথমটো বানতে এয়া আঁচ পৰি পিনে চব ভাগি যাব ধৰিলে। আমি বাৰে কৈ আহিছোঁ যে বান প্ৰটেক্ট দিয়ক, বান মথাউৰি। আমি বিভাগীয়ভাৱে 10 বছৰৰ পৰা সামাজিক মাধ্যম, সংবাদ মাধ্যমত অসম চৰকাৰক আমি জনাই আহিছোঁ যে তেওঁলোকে যোৱা বছৰ আহিলে, পীযুষ হাজৰিকা ডাঙৰীয়া আহিলে, তেওঁলোকৰ কেবিনেট মন্ত্ৰী, বিভাগীয় কেবিনেট মন্ত্ৰী। তাৰ আগতো আহিলে আমাৰ শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়কো লৈ আহিলে। তেওঁলোকে এইডোখৰ যে বনাইছে অকণমান আমি ভাল পাইছোঁ বাৰু, কিন্তু এইডোখৰ যদি ভাল এতিয়া বালি মাটি, এডোখৰ যদি বালি মাটিয়ে বনায়, এই বৰষুণত দেখিছে নাই কেনেকৈ খহি গ'ল। এই জেগাটোত 6 ফুট 7 ফুট পানী আছিলে, এইডোখৰ ডুবি যায়। ডুবি যোৱাৰ ফলত প্ৰথমটো বানতে এয়া আঁচ পৰি পিনে চব ভাগি যাব ধৰিলে। আমি বাৰে কৈ আহিছোঁ যে বান প্ৰটেক্ট দিয়ক, বান মথাউৰি বান্ধাৰ আগতে বান প্ৰটেক্ট দিয়ক, শিলগুটি পাথৰ দি বান্ধ বান্ধক, তাত ফেঞ্চিং লগাই বান্ধ বান্ধক। দিচাংমুখ অঞ্চলক অকল সুৰক্ষিত নহয়, দিচাংমুখৰ যিটো থানা তিনিআলিৰ পৰা আমাৰ দিখৌমুখলৈ যোৱা END মথাউৰি, সেই মথাউৰিটোত যদি 3-4 দিন পানীখিনি গৈ প্ৰেছাৰ দি থাকে, 6-7 ফুট পানী হয়, এই পানীয়ে যদি প্ৰেছাৰ দি থাকে, কেতিয়াবা যদি মথাউৰি ভাগি যাব হয়, শিৱসাগৰ নগৰৰ মানুহে শুই থাকোঁতেই গম নাপাব কিমান মানুহৰ সলিল সমাধি ঘটিব, হিচাপ নাইকিয়া হ'ব। কিমান ক্ষতি, গোটেই অসম ৰাজ্যৰ দেশৰ ক্ষতি হ'ব। আমি বাৰে কৈ আহিছোঁ, আমি দিচাংমুখে তেতিয়া বিপদত নপৰোঁ। যদি থানা তিনিআলিৰ পৰা END মথাউৰিটো ভাগি যায়, আমি 1 ঘণ্টাৰ পিছত দিচাংমুখ মুকলি হৈ যাম, কিন্তু শিৱসাগৰ নগৰ ধুই দিব, শত সহস্ৰজন সলিল সমাধি ঘটিব। আমি চৰকাৰক কৈ আহিছোঁ, ধেমালি কৰি নাথাকিব। আমি বাৰে কৈ আহিছোঁ, দিচাংমুখ অঞ্চলৰ মানুহে, তেওঁলোকে কিন্তু এই নিৰ্বাচনৰ সময়ত আহে, ইয়ালৈ আহিব, ভিডিঅ' কৰিব, ফটো মাৰিব, আৰু বান্দৰামি কৰি কেইজনমান ঠিকাদাৰ আনিব, বিভাগীয় আমোলা আনিব, ইয়াত খাৰা কৰিব, পাব্লিক খাৰা কৰিব, ফটো ল'ব, ভিডিঅ' ল'ব, ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত, নিউজ চেনেল দিব যে দিচাংমুখ অঞ্চলৰ আমুকডোখৰ জেগা, এইডোখৰ অফলা মুখ আৰু লিগিৰিবাৰী মাজৰ স্থান। কাম কৰিছে কি? আমি আচলতে পুনৰবাৰ কৈছোঁ ক্ষোভৰ উদগীৰণ, পুনৰবাৰ কৈছোঁ এয়া আচলতে চৰকাৰে যদি আমাৰ এই প্ৰতিবেদন চাই আছে, বিভাগীয় আচলতে যি বিষয়া মন্ত্ৰী তেওঁলোকে যদি আমাৰ এই প্ৰতিবেদন চাই আছে, তেনেহ'লে আপোনালোকে চিন্তা কৰক, 3 দিনৰ আগলৈকে এইসকল মানুহে আপোনালোকৰ কাৰণে আশাৰে বাট চাই আছিল। আৰু এটা কথা, স্থানীয় যিগৰাকী ব্যক্তিয়ে আমাক অভিযোগ উত্থাপন কৰিছে, এই যিটো মাথাউৰি মাত্ৰ কেইদিনমানৰ পূৰ্বে নিৰ্মাণ কৰা বুলি কৈছিল, কিন্তু প্ৰথমটো বানতে আচলতে কেনেধৰণে ক্ষতি হৈছে এয়া কিন্তু আপোনালোকে আমাৰ টিভিৰ স্ক্ৰীণত চাওক। পুনৰবাৰ কৈছোঁ যে এয়া প্ৰথমটোহে বান, কাৰণ অসমত বানপানী অহাৰ কোনো এক নিৰ্দিষ্ট সময় এইটো কাৰণেই নাই, কাৰণ আহাৰ, শাওণ, ভাদ, আহিন, কাতিলৈকে কেতিয়াবা বানপানী আহে, আৰু নৈপৰীয়া ৰাইজসকল ইতিমধ্যে প্ৰায় বিপদত পৰিছে। সতীৰ্থ ৰাজীৱ আৰু উৎপল আপোনালোকক দেখুৱাইছে যে কেনেদৰে আচলতে প্ৰথমটো বানতে বিধ্বস্ত হৈ পৰিছে এইটো মাথাউৰি। সমান্তৰালভাৱে আৰু এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিম, এই যে গৰাখহনীয়া, এই গৰাখহনীয়াই কিন্তু মোৰ সতীৰ্থক অকণ আগুৱাই আহিবলৈ অনুৰোধ জনাম যে এই আচলতে ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ সংযোগস্থলত যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ ফলত ইয়াৰ পৰা
প্ৰায় এখন গাঁও উঠি গৈছে কিছু বছৰ আগত আৰু এটা কথা স্থানীয় এজন ব্যক্তিয়ে ইতিমধ্যে কৈছে যদি এনেদৰে প্ৰতিৰোধৰ ক্ষেত্ৰত যদি ল'ৰা ধেমালি কৰি থকা হয় তেনেহ'লে শিৱসাগৰ নগৰৰ ৰাইজে গমেই নাপাব যে শুই থকাৰ অৱস্থাতে তেওঁলোকৰ সলিল সমাধি ঘটিল। পুনৰবাৰ কৈছোঁ আজি আমি এনিভাৰত 24 সেইসমূহ স্থানত যাম য'ত আচলতে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি গৈছিল কাৰণ এয়া এনিভাৰত 24ৰ গ্ৰাউণ্ড জিৰ'। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।